নমস্কাৰ, মই ভাৰ্গৱ বৰা, অলিম্পিয়া স্পৰ্টছৰ প্ৰতিভাগী দৰ্শকক স্বাগতম জনাইছোঁ। অসমত চলি আছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024 আৰু এই খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024তেই জিলিকিছে এগৰাকী অসম কন্যা, নাম উত্তৰা গগৈ। আজি আমি উত্তৰা গগৈৰ ওচৰলৈ আহিছোঁ তেওঁৰ পৰা কিছু মনৰ কথা জানিবৰ কাৰণে। ইতিমধ্যে উত্তৰা গগৈয়ে 4টাকৈ বৰ্তমানলৈকে মেডেল পাবলৈ সক্ষম হৈছে আৰু তেওঁৰ গেম বাকী আছে। প্ৰথমতে মই উত্তৰা গগৈক আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ। উত্তৰা, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই উত্তৰা গগৈ। আই এম 19 years old আৰু মই কৰ্ণাটকাত ট্ৰেইনিং কৰি আছোঁ এতিয়া IISত। আৰু এতিয়ালৈকে মই ফাৰ্ষ্ট ডে 50 মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জ মেডেল পালোঁ। কালি 200 মিটাৰ বাটাৰফ্লাইত মই চিলভাৰ মেডেল পালোঁ আৰু 100 মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জ পালোঁ আৰু এটা ৰিলে আছিলে তাত মই চিলভাৰ পালোঁ। উত্তৰা, কিন্তু তুমি যিখিনি পাইছা ইতিমধ্যে অসমৰ সকলো মানুহে গম পাইছে, কিন্তু উত্তৰাৰ পৰা এতিয়া জানিবলৈ বিচাৰিব তুমি সৰুৰ পৰা ক'ত ট্ৰেইনিং কৰিছিলা, কেনেদৰে আগবাঢ়ি গৈছিলা, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা চুইমিং, কি ক'বা? মই 2010তে ষ্টাৰ্ট কৰা চুইমিং। ষ্টাৰ্টিঙত মই এনেই ফানৰ কাৰণে ষ্টাৰ্ট কৰিছিলোঁ। মানে মোৰ মাহঁতে এনেকুৱা আছিলে যে কিবা এটা স্পৰ্টছত দিয়াৰ প্লেন আছিলে। তেওঁলোকে ভাবিলে কি চুইমিঙতে দিওঁ আৰু বিপুল সন্দিকৈ ছাৰ মানে মোৰ পুথা হয়, তাৰ পুলতে মই চুইমিং ষ্টাৰ্ট কৰা। মোৰ মাহী আৰু মামায়ো চুইমিং কৰিছিলে। তাৰ পৰা মই চুইমিং ষ্টাৰ্ট কৰা। মোৰ ফিৰ অলপমান টাইমৰ পিছত মই ভাল যেতিয়া কৰিব লাগিলোঁ। 2013ত মোৰ ফাৰ্ষ্ট নেশ্যনেল মেডেল আছিলে। তাৰপিছত মই নেক্সট নেশ্যনেলছত মই 4টাকৈ গ'ল্ড মেডেল পাইছিলোঁ 2014ত। তাৰপিছৰ পৰা মই কণ্টিনিউ কৰি আছোঁ এতিয়ালৈকে। যিহেতু তুমি শিৱসাগৰ বুলি সকলোৱে গম পাইছে, শিৱসাগৰ কোন গাঁৱৰ কি কথা যদি অকণমান কৈ দিয়া ভাল হ'ব। শিৱসাগৰ মই চেৰকাপাৰাৰ হয়। আগতে মই ৰংপুৰত চুইমিং শিকা হয় আৰু মোৰ ফাৰ্ষ্ট কোচ আছিলে যতীন গগৈ ছাৰ। তাৰপিছত মই ৰিংকি ভূঞা মেমৰ আণ্ডাৰত কৰিলোঁ, আতিকুৰ ছাৰ, পেগু ছাৰ। যিহেতু এতিয়া তুমি কোন ইউনিভাৰ্চিটিৰ পৰা প্ৰতিনিধিত্ব কৰিছা আৰু কিমানটা মেডেল পালা আৰু তোমাৰ টাইমিং কি কোনটো ষ্টাইলত কিমান টাইমিঙত তুমি মেডেল পাইছা অকণমান জনাই দিয়াচোন। মই চণ্ডীগড় ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰিছোঁ এইখন খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত। মোৰ 50 মিটাৰ বাটাৰফ্লাই টাইমিং আছিলে 29:81 আৰু 200 মিটাৰ বাটাৰফ্লাই টাইমিং হয় 2:33:07 আৰু 100 মিটাৰ বাটাৰফ্লাইত 17:00 টাইমিং। যিহেতু তুমি এইটো হ'ল ইউনিভাৰ্চিটি খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, এইটো চুইমিং ফেডাৰেশ্যনে অফিচিয়েলি চেম্পিয়নশ্বিপ পাতে, প্ৰতিযোগিতা পাতে। তোমাৰ যিটো চুইমিং ফেডাৰেশ্যনৰ যি কম্পিটিশ্যন তাত তোমাৰ কেনেকুৱা ৰিজাল্ট, কেনেকুৱা কি ক'বা? এতিয়ালৈকে মোৰ জুনিয়ৰ নেশ্যনেলছত নেশ্যনেল মেডেল আছে, কিন্তু মোৰ ছিনিয়ৰ নেশ্যনেলত এতিয়ালৈকে মেডেল নাই। তো মই সেইটোকে আৰু ছিনিয়ৰ নেশ্যনেল এখন বহুত ডাঙৰ খেল হয় আমাৰ চুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ। এণ্ড তাত অ'পেন কেটেগৰীত হয়, চবেই একেলগে পাৰ্টিচিপেট কৰে। ইয়াত বাছ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছে পাৰ্টিচিপেট কৰে। সেইখন খেলত গোটেই অল ইণ্ডিয়া চুইমাৰ্ছে পাৰ্টিচিপেট কৰা হয়। সেইটো অলপমান ডিফিকাল্টো হয়, তো তাত মই মেডেলৰ কাৰণে ট্ৰাই কৰিম এবাৰ। তুমি যিহেতু কৰ্ণাটকৰ বেলাৰী তুমি ট্ৰেইনিং কৰি আছা, তাত তোমাৰ স্কলাৰশ্বিপ পোৱা নে তোমাৰ ঘৰৰ ফালৰ পৰা খৰচ কৰিবলগীয়া হয়, কেনেকুৱা সুবিধা কেনেকুৱা কি ক'বা? আমি এটা স্কলাৰশ্বিপ পাওঁ, সেইটো খেলো ইণ্ডিয়াৰ গোটেই যোনটো মেইন স্কলাৰশ্বিপ হয় সেইটোৱে স্কলাৰশ্বিপ পাওঁ। কিন্তু তাত IISে আমাক অলপ ট্ৰেভেলৰ খৰচা বা মানে ডায়েট সিহঁতি চব মানে আমাক নিজে দিয়ে। ছাপ্লিমেণ্টছ হওক, প্ৰটিন হওক, চব সিহঁতি আমাক নিজে দিয়ে। বাকী স্কলাৰশ্বিপ অকল খেলো ইণ্ডিয়াৰ স্কলাৰশ্বিপটোহে আছে। ঘৰৰ মা দেউতাৰ বা পৰিয়ালৰ ছাপোৰ্ট কেনেকুৱা? মাহঁতেতো সৰুৰ পৰাই মোক ছাপোৰ্ট কৰে। মানে মাহঁতক যি লাগে বুলি কওঁ মাহঁতে সেনেকেই ট্ৰাই কৰে চব সেইফালে ছাপোৰ্ট কৰিবলৈ। তেওঁলোকে মানে মোক সদায় মটিভেটো কৰে যে তুমি যিমানখিনি পাৰা সিমানখিনি কৰিবা, নিজৰ বেষ্ট দিবা। সদায় মোৰ যেতিয়া এনেকুৱা ল' ফিল হয় মাহঁতৰ লগত কথা পাতি, তেতিয়া মাহঁতে সদায় মটিভেট কৰে আৰু যিয়ে নহওক লাগিলে মানে টাইমতে মাহঁতে ৰাইট ৰাস্তাটো দেখায় আৰু। এতিয়া তুমি খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম ইয়াতে খেলি পেলাই তাৰ পাছত তোমাৰ সন্মুখত কি গেমছ আহি আছে? নেক্সট মোৰ ছিনিয়ৰ নেশ্যনেল আহি আছে। এইখন শ্বৰ্ট টাৰ্ম গ'ল হয়, মেজৰ কম্পিটিশ্যন। তাৰপিছত নেশ্যনেল গেমছ আছে এণ্ড অফ দ্য ইয়েৰ। তাৰপিছত মই ইণ্টাৰনেশ্যনেল মিটৰ কাৰণে প্ৰিপেয়াৰ কৰিম নিজকে। তোমাৰ ইয়াৰ পিছতো গেম আছে, কি গেম আছে? এতিয়া মোৰ 4x100 মিটাৰ ফ্ৰী ষ্টাইল ৰিলে উইমেনৰ আছে। ইতিমধ্যে তুমি ব্ৰঞ্জ পালা, ৰূপ পালা, এতিয়া তোমাৰ গ'ল্ড বাকী আছে, কি কোৱা এবাৰ আহিব নেকি? এইটো গ'ল্ডৰ কাৰণে আমি ট্ৰাই কৰিম। বহুত আমাৰ অলপমান চান্সো আছে ভাল,
কিন্তু আমি চবে ট্ৰাই কৰিম গ'ল্ডৰ কাৰণে। তোমাৰ সপোন কি ভৱিষ্যতে চুইমিঙক লৈ কি কৰিম বুলি ভাবিছা কি সপোন আছে মানে মোৰ চুইমিঙৰ লৈ সৰুতে মই এইটো জাষ্ট ইনে ফানৰ কাৰণে কৰিছে মই ইমান স্পৰ্টছটোক এইটো স্পৰ্টক ইমান ভাল পাওঁ মানে 14 ইয়াৰ্ছলৈকে কৰি আছোঁ আৰু এইটো লাইফৰ পাৰ্ট বনি গ'লে এতিয়া এনেকুৱা আছে মই যিয়ে নকৰিলে কিবা মানে পানীৰ লগত জড়িত কিবা নহয় কিবা এটা কৰিম মানে বেলেগ ডাঙৰ এখন কম্পিটিশ্যনে মেডেল নাপালেও মই চুইমিং ৰিলেটেড কিবা কৰিম ভাবিছোঁ। অসমক প্ৰতিনিধিত্ব কৰিবলৈ মন আছে নাই আছে মইতো এখন খেলহে অসমৰ পৰা নেখেলোঁ বাকীটো মই বাকী চিনিয়ৰ নেশ্যনেল জুনিয়ৰ নেশ্যনেল হওক কিবা হওক মই চব অসমৰ পৰাই খেলোঁ বাকীটো অসমৰ পৰাই খেলোঁ। ধন্যবাদ উত্তৰা তুমি ইমানখিনি সময় দিয়াৰ কাৰণে তোমাৰ তথাপিতো আৰু গেম আছে তাৰ কাৰণে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তুমি বহুত দূৰ আগুৱাই যোৱা তাকে কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ। এয়া আছিলে উত্তৰা গগৈ আৰু উত্তৰা গগৈ ইতিমধ্যে আপোনালোকক জনালে তেওঁ সৰুৰ পৰা কিমান কষ্ট কৰি আহি চুইমিঙত আৰু যি আমাৰ এতিয়া খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ হৈ আছে তেওঁ এতিয়ালৈকে বৰ্তমানলৈকে 4টা 2টা ব্ৰঞ্জ আৰু 2টা ৰূপৰ পদক পাবলৈ সক্ষম হৈছে ইয়াৰ পিছতো তেওঁ খেল আছে আমি আশা কৰিম তেওঁ এইবাৰ পুনৰ পদক আজৰি আনক এই আশাৰে মই ভাৰ্গৱ প্ৰায় এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব অলিম্পিয়া স্পৰ্টছ ধন্যবাদ।